মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক চিৰঞ্জীৱৰ প্ৰেম আৰম্ভ হৈছিল ছ'চিয়েল মিডিয়াত আমাৰ প্ৰেম আৰম্ভ হৈছিল ছ'চিয়েল মিডিয়াত ফেচবুকত হুইলচেয়াৰতে বহি চিৰঞ্জীৱে বনাই মমো স্পাইৰেল পটেটো চিৰঞ্জীৱ আৰু নিশিতাৰ প্ৰেম কাহিনী বিশেষভাৱে সক্ষম এজন লখিমপুৰৰ চিৰঞ্জীৱ হাজো হুইলচেয়াৰতে জীৱন কটোৱা চিৰঞ্জীৱ প্ৰেমত পৰিল নিশিতাৰ ফেচবুকত চিনাকি হৈছিল দুয়ো চিৰঞ্জীৱৰ কথাৰ মাজত অনুভৱ কৰিছিল নিশিতাই মৰম ভাল পোৱা আমি প্ৰথমতে ফেচবুকত লগ পাইছিলোঁ এনেকে মেছেজ কৰিলোঁ তাৰপিছত কথা পাতিলোঁ কেইদিনমান তাৰপিছত বিয়া হৈ গুচি আহিলোঁ আৰু এনেকেতো নাই হোৱা অকল একবাৰেই লগ পাইছিলোঁ তাৰপিছত তাৰ পাছত আৰু কেইদিনমান থাকি বিয়া হ'লোঁ আৰু আপুনি মেছেঞ্জাৰ চিনাকি হতে গম পাইছিল না নাই যে তেখেতৰ কিছু অসুবিধা আছে এনেতো শুনো এনেকে দেখা নাই তাৰ পাছত গম পালোঁ আৰু এনেকে বুলিকে এই কি বুলি ভাবে বহুত আজিকালি ছোৱালী বহুতেতো বিচাৰে যে খুব ধুনীয়া ল'ৰা এজনলৈ বিয়া হয় এতিয়া ধৰক আপুনি তেখেতলৈ আহিছে মানে কি হিচাপে এনে প্ৰেম কৰিলে যে তেখেতলৈ আপুনি আহিছে কি বিচাৰিছে মৰমে আৰু তাৰ পিছতে সিদ্ধান্ত ল'লে চিৰঞ্জীৱৰ লগত বিবাহপাশত আবদ্ধ হ'ব আমাৰ প্ৰেম আৰম্ভ হৈছিল ছ'চিয়েল মিডিয়াত ফেচবুকত আৰু তাৰ পৰাই মানে চিনাকি হৈ মানে এতিয়া তেনেকৈ চলি থাকি এতিয়া বিবাহপাশত আবদ্ধ হোৱা প্ৰায় 1 বছৰে হ'ল আৰু এতিয়া আমি দুয়োৱে মিলি বাইপাছ ৰোডত এখন ফাষ্টফুড ৰেষ্টুৰেণ্ট খুলিছোঁ প্ৰত্যেকেই কামবিলাক ভগাই লৈছোঁ মা ইয়াতে আছে মা হেল্প কৰে যিহেতু আৰু মোৰ গাঁৱৰে বন্ধু আৰু তেখেতকো আনিছোঁ আৰু মোৰ ৱাইফ সহায় কৰে আৰু মই নিজেও ইয়াতে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰোঁ যেনে স্পাইৰেল পটেটো আৰু মমো বিভিন্ন ধৰণৰ তেনেকুৱা ফাষ্টফুডৰ আইটেমবোৰ মই নিজে বনাবলৈ চেষ্টা কৰোঁ এইখনৰ কি নাম দিছে এইখনৰ নাম চিৰঞ্জীৱ ফাষ্টফুড বুলি দিয়া হৈছে কেনেকৈ মনলৈ আহিল এই কথাটো যে ৰেষ্টুৰেণ্ট এখন দিওঁ হয় মানে কথাটো এনেকুৱা যেতিয়া মানে ডাঙৰ হৈ আহিছোঁ তেতিয়া বুজিব পাৰিছোঁ যিহেতু মই ফিজিকেলি হেণ্ডিকেপ আৰু নিজে মানে আগতে ভাবিছিলোঁ যে কিবা এটা কৰিম মা দেউতা থকালৈকেতো বিন্দাছ খাম বিন্দাছ হৈ থাকিব পাৰিম কিন্তু মা দেউতা যদি নাথাকে মই কেনেধৰণে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম তো সেয়ে ভাবি মানে অপেনিং কৰিলোঁ ৰেষ্টুৰেণ্টখন আৰু এতিয়া বৰ্তমান তেনেকৈ চলি আছে যিহেতু মা পাপা নাথাকিলে মই কেনেকৈ চলিম কি কৰিম জীৱনটো এতিয়াতো মোৰ অকল নিজৰে নহয় তো যিহেতু মোৰ এতিয়া ৱাইফো আছে মোৰ লগত তো তেখেতৰো কথা ভাবি ময়ো নিজৰ কথা ভাবি আমি মানে আৰম্ভ কৰিলোঁ তাই বহুতখিনি হেল্প কৰে ক'ৰবাত যাবলৈ বা সিফালৰ পৰা ইফালে এনেকৈ লৈ যোৱাত সুবিধা হয় হেল্প কৰে ঈশ্বৰৰ কৃপাত বৰ্তমান দুয়োৰে চলিছে সুখৰ সংসাৰ বিশেষভাৱে সক্ষম হ'লেও আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নিবিচাৰে চিৰঞ্জীৱে সেয়ে লখিমপুৰৰ চৰাইমৰীয়াৰ বাইপাছত দুয়োৱে আৰম্ভ কৰিলে এখন সৰু ৰেষ্টুৰেণ্ট আৰু এনেকৈয়ে ইজনে সিজনৰ সাহস হৈ আগবাঢ়িছে নিশিতা আৰু চিৰঞ্জীৱ প্ৰেম বস্তুটো এনেকুৱা ভাষাৰেতো বুজাব নোৱাৰি অনুভৱে কৰিব পাৰি আৰু প্ৰেম মানে হৈছে বিশ্বাস সেইটোৱে সিটোক যদি আমি বিশ্বাসে নকৰোঁ আমি বুজিবলৈ চেষ্টাই নকৰোঁ তেন্তে কোনো প্ৰেম সফল নহ'বই আৰু সেয়ে বিশ্বাস থাকিব লাগে প্ৰেমত আৰু যে অকল মানে মানুহজনীক বা মানুহজনক পাবৰ কাৰণে ভাল পাব পাৰি সেইটো নহয় কেতিয়াবা প্ৰেমৰ বিফলতাও আহিব সফলতাও হ'ব তো মোৰ ভাগ্যত ভগৱানে লিখি দিছে তাইক তো মোৰ নিজৰ হৈ গ'ল মানে এতিয়া বৰ্তমান তো তাইক পাইছোঁ ভগৱানৰ ইচ্ছাত
মই সেই বুলি ভাবোঁ। ভাল মানে মনটো ভাল হ'লে হ'ল, এনেকৈ তাৰ মানে এনেকৈ চাই অহা নাই আৰু যে তাৰ ই এনেকৈ খোজকাঢ়িব নোৱাৰে বা কিবা এনেকৈ বুলি মই একো ভাবাই নাই মানে শৰীৰৰ কথা নাই ভাবা। মৰমটো থাকিলেই হ'ল। এতিয়া এই ৰেষ্টুৰেণ্টখন আৰম্ভ মই যিমানখিনি পাৰোঁ এইবিলাক কৰি দিওঁ, মাও হেল্প কৰে, নাই নিজে ময়ো বনাই দিওঁ যোনটো পাৰোঁ, নোৱাৰাটো নিজে কৰে বাৰু, মাও কৰি দিয়ে আধা আধি। গ্ৰাহকৰ বিভিন্ন পচন্দৰ খাদ্য যোগান ধৰিছে দুয়ো, আৰু তেওঁলোকৰ এই যাত্ৰাত সহায় সহযোগিতা আগবঢ়াইছে মাতৃয়ে। লখিমপুৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট, টাইম 8।